Good morning, students. Lakshya Computer Training Institute of Falorpa. আজি আকৌ এটা নতুন ইন্টাৰেষ্টিং আমি ভিডিঅ' লৈ আহিছো। Adobe Illustrator আজি আমি কিছুমান নতুন টুল শিকিম আৰু মেইনলি আজি আমি কালাৰৰ যে কম্বিনেশ্যন আছে তাৰ ওপৰত আজি আমাৰ ক্লাছটো হ'ব। তো বলা ষ্টাৰ্ট কৰো। তো ইয়াত তুমি চাব পাৰা আমাৰ Adobe Illustrator ইয়াত আমি যে কোনো পেজ by default যোনটো সেটিংস আছে সেই হিচাপে আমি লৈ লম। আমাৰ পেজ লোৱা হ'ল। এতিয়া আমি জাস্ট ফার্স্ট কি কৰিম, এটা ৰেক্টেংগল প্ৰথমত মই ইয়াত ড্ৰ কৰি দিও আৰু সিলেকশন টুলটো সিলেক্ট কৰি লম। এতিয়া ফার্স্ট তুমি চাবা ইয়াত কি আছে, ব্ৰাশ এইবিলাক আছে। তো আমাৰ ইয়াত কালাৰৰ দৰকাৰ। তো আমি কি কৰিম, উইন্ডোজত যাম। ইয়াত তুমি চেক কৰিবা এটো কালাৰ আছে, কালাৰত ক্লিক কৰিবা, এই কালাৰটো আহি গ'ল। কালাৰৰ পিছত আৰু কেইটামান বস্তু আমাৰ দৰকাৰ, যেনেকে গাৰ্ডিয়ান। এই গাৰ্ডিয়ানটো আমি লৈ আনিলো। গাৰ্ডিয়ান আৰু এইটোৱে মেইনলি আমাৰ ইম্পৰ্টেন্ট হয়। তাৰ পিছত আৰু এটা বস্তু আছে সোৱাচ বুলি। সোৱাচ হলে কি হয়, আমি বিভিন্ন ধৰণৰ কালাৰ্স যিমান আমাৰ বনোৱা কালাৰ ইয়া অলৰেডি আছে যেবিলাক কালাৰ, এই গোটেই কালাৰ্স বিলাক আমি ইয়াত চাব পাৰিম। তো এটা কাম কৰো, যদি বাই চান্স আমাৰ ওয়ার্ক স্পেসটো কিবা কাৰণে ইয়াত অপশনস বিলাক যদি নাহে, তেতিয়া হলে আমি উইন্ডোজত যাম আৰু ইয়াত ওয়ার্ক স্পেসত গৈ কিনে ইয়াত ৰিসেট এসেনশিয়াল তুমি কৰি দিব পাৰা। ইয়া ফিৰ তুমি ইয়াত অলপ চেক কৰিবা, যেনেকে এইটো সোৱাচ আছে, এই সোৱাচ ক্লিক কৰি দিবা, তেতিয়া হলে তুমি চাব পাৰা ইয়াত কালাৰ কম্বিনেশনস আহি গৈছে। তো আমাৰ এই তিনটা বস্তু বহুত ইম্পৰ্টেন্ট বৰ্তমান, কেলেকে আমি কালাৰ চেঞ্জ কৰা, কালাৰত কেনেকে ডুৱেল কালাৰ দিব পাৰো, এই গোটেই বস্তুবিলাক আমি ইয়াত চাম। তো এতিয়া তুমি চাব পাৰা এইটো আমাৰ এটা rectangle and I just select from here। এনেকে মই ক্লিক কৰাৰ লগে লগে অৰেঞ্জ কালাৰ, ইয়া যে কোনো মই ইয়াত সিলেক্ট কৰাৰ লগে লগে এইটো সিলেক্ট আছে, ইয়াত জাস্ট মই এই যোনটো আই ড্ৰপ আছে ইয়াৰ মাধ্যমে মই কালাৰ চেঞ্জ কৰি আছো। তো এইটো তো বুজি পাইছা। আৰু ইভেন ইয়াত বাই ডিফল্টস কিমান কেইটামান কালাৰ্স ইয়াত দিয়া আছে, তুমি এই কালাৰ্স বিলাকো ল'ব পাৰা। আৰু যদি তুমি ভাবিছা যে মই নিজৰ বা কালাৰ বনাম, মই নিজৰ পা মোৰ এটা ইউনিক এটা কালাৰ মই বনাব বিচাৰিছো, তেতিয়া হলে তুমি ইয়াত চাব পাৰা RGB আছে, ৰেড, গ্ৰীন, ব্লু, দেন HSB, এটো কোৱা হয় হিউ, saturation and bright, এটো এটা আছে। আৰু CMYK, মিনিং হল ক্লে, মেজেন্টা, yellow and লাষ্টৰ টু হল কি। ওকে, তো এক এটা কালাৰৰ কম্বিনেশন। তো ইয়াত তুমি ক্লিক কৰিবা এই কৰ্নাৰত, তেতিয়া হলে তুমি এই অপশনস বিলাক পাবা। আৰু এবাৰ কৰিলে এটো এনেকা দেখাব, আৰু এটো ডাইৰেক্টলি আমি ক্লোজ কৰি দিলো, দেন এটো আহি গ'ল। তো CMYK আছে, দেন ইয়াত তুমি ক্লিক কৰিলে HSB এটো আছে, দেন তোমাৰ RGB আছে। তো RGB মানে ৰেড, গ্ৰীন, ব্লু, তোমাৰ এটোৰ কম্বিনেশন। এইফালে গ্ৰীন আছে, ঠিক আছে, এনেকে তুমি লৈ যাবা, এইফালে গ্ৰীন আহি গ'ল সোৱা। দেন তোমাৰ গ্ৰীন তুমি যেনেকে এই ৰেডৰ এই কম্বিনেশনটো চেঞ্জ কৰিলা, দেন গ্ৰীনৰ এতিয়া তুমি নিজৰ হিচাপে ইয়াত ডাৰ্ক ব্লু যি আছে তুমি চেঞ্জ কৰিব পাৰা। ইয়াত তুমি চাবা, মেইনলি ইয়াত তুমি চাব পাৰা যে আমাৰ কালাৰটো কেনেকে চেঞ্জ হৈ আছে। দেন এইটো তুমি মিক্স কৰি কিনে বেলেগ এটা কালাৰ কম্বিনেশন বনাব পাৰা। দেন তুমি জাস্ট এইটো কি কৰিবা, যদি তোমাৰ এইটো দৰকাৰ, মই এইটো মুভ কৰি তলৰ ফালে লৈ আনো, ইয়াত মই লৈ আনিলো। ইয়াত তুমি ইয়াৰ লগত এটাচ কৰি দিব পাৰা, এইটোও তুমি ইয়াত এটাচ কৰি দিব পাৰা। চোৱা, এই ব্লু কালাৰটো আহিলে ইয়াত এটাচ হৈ যাব, ঠিক আছে। এতিয়া এটা এনেকে মুভ কৰি তুমি ইয়াত লৈ আনিবা, আৰু এই কালাৰটো তোমাৰ ৰেডি হৈ গ'ল। তুমি বেলেগ আৰু যদি বিভিন্ন কালাৰ বনাব বিচাৰা, এনেকে চেঞ্জ কৰিব বিচাৰা, এনেকে মিক্স কৰিব বিচাৰা বিভিন্ন কালাৰ্স, এনেকে তুমি চাব পাৰা। ইয়াত যোনটো কালাৰ হ'ব সেই কালাৰটো তুমি আকৌ মুভ কৰি এনেকে ইয়াত তুমি ডাইৰেক্টলি ইয়াত লৈ আনিব পাৰা। ওকে, এড কৰিব পাৰা, দেন তুমি এপ্লাই কৰিব পাৰিবা তোমাৰ নিজৰ কালাৰ, তুমি যোনটো কালাৰ বনাইছা। তেনেকে তুমি ইয়াত ক্লিক কৰি CMYK লৈ ল'বা। ইয়াত তোমাৰ
চাৰিটা টোটেল কালাৰ্ছ আছে ক্লে মেজেণ্টা য়েল্লো এণ্ড কি ঠিক আছে তো ইয়াৰ পৰা তুমি চেঞ্জ কৰা এই কালাৰটো তুমি নিজৰ হিচাপে এটা লাইট ব্লু ইয়া যেনেকা তোমাৰ ইচ্ছা অলপ ডাৰ্ক মেজেণ্টা মিক্স অলপ বেছি দিলা ইয়া তুমি ক্লে অলপ বেছি দিলা ইয়া কমাই দিলা যেনেকা তোমাৰ ইচ্ছা সেই হিচাপে কালাৰ এটা জেনাৰেট হ'ব আৰু সেই কালাৰটো তুমি জাষ্ট ইয়াৰ পৰা ড্ৰেগ কৰি ইয়াত লৈ আনিব পাৰিবা ইয়াত লৈ আনিলা তো ইয়াত চাব পাৰা এইটো ক্লিক কৰিলে সেই কালাৰটো আহি গ'ল মানে ইয়াত তুমি নিজৰ কালাৰ বনাব পাৰা তুমি RGB ইউজ কৰিব পাৰা ইয়া ফিৰ তুমি আমাৰ এইটো ইউজ কৰিব পাৰা CMYK আৰু HSB হিউ saturation and brightness হিউ মানে just color এই কালাৰটো আছে মই এতিয়া ক্লিক কৰাৰ লগে লগে ৰেড কালাৰ আহি গ'ল এতিয়া ৰেড কালাৰ আহি গ'ল এতিয়া তুমি ইয়াৰ ব্ৰাইটনেছটো কমাব মানে ইয়াৰ যোনটো saturation আছে মানে ইয়াৰ যোনটো opacity ক'ব পাৰা হেতু অলপ কমাব পাৰা এনেকে কমাই কিনে তুমি ব্ৰাইটনেছটো এতিয়া বহুত আছে ব্ৰাইটনেছটো কমাই দিব পাৰা তো তুমি চাব পাৰা যেনেকে ব্ৰাইটনেছ কমিলে এটোৰ ডাৰ্কৰ ফালে গুচি গৈছিল হয়নে তো এনেকে আমি কালাৰ কম্বিনেশ্যন বনাব পাৰো আই থিংক তোমালোকে এতিয়া কালাৰ কম্বিনেশ্যন কেনেকে কৰা হয় আৰু নৰ্মেল কালাৰ কি বস্তু কেনেকে আমি ইয়াত আনিব পাৰো নিজৰ কালাৰ কেনেকে বনাব পাৰো এটো মোটামুটি বুজি পাইছা হয়নে তো বলা এতিয়া আগবঢ়ো এতিয়া মানি লোৱা ইয়াত এটা কালাৰ আছে ফাৰ্স্ট মই কালাৰ চুজ কৰিলো এটো ইয়াত তুমি চাব পাৰা ফিল কালাৰ আছে মই কি কৰিম ইয়াত যদি মই সিলেক্ট কৰো ইয়াত আহি যাব তোমাৰ কি কালাৰ আহি গ'ল এটা গাৰ্ডিয়ান স্লাইডাৰ আহি গ'ল আৰু ইয়াত দুটা কম্বিনেশ্যন আছে এটা হোৱাইট আৰু এটা ব্ল্যাক এটো বাই ডিফল্ট আহি যায় ঠিক আছে এতিয়া মই কি কৰিম এতিয়া ইয়াত লিনিয়াৰ আছে আমাৰ এটো লিনিয়াৰে সিলেক্ট হ'ব লিনিয়াৰ মানে একফালে হোৱাইট একফালে আমাৰ ব্ল্যাক এই দুটা বস্তু এনেকৈ তোমাক ডিফাইন হ'ব মানে তো আৰু যদি তুমি মই ৰেডিয়েল দেখাই দিও তেতিয়া হলে সেন্টাৰ হ'ব তো আমি মোস্ট অফ দা টাইম লিনিয়াৰ ইউজ কৰিম এতিয়া আমাৰ এটো কালাৰ যে আছে প্ৰথমত কি কৰিবা তুমি এই দুটা কালাৰ চেঞ্জ যদি কৰিব বিচাৰিছা মানি লোৱা তো মই ইয়াত মই এটো সিলেক্ট কৰো এটো সিলেক্ট কৰিলো এতিয়া যোনটো কালাৰ মোক লাগে যেনেকৈ অৰেঞ্জ কালাৰ এটো মই ড্ৰেগ কৰি দিলো তো ইয়াত অৰেঞ্জ আহি গ'ল আৰু এইফালে ডাৰ্ক আছে তো তুমি ডাৰ্কটো চেঞ্জ কৰিব কাৰণে কি কৰিবা যেনেকৈ বেলেগ এটা কালাৰ দিবা মানি লোৱা গ্ৰীন তো তুমি গ্ৰীন এনেকৈ ড্ৰপ কৰি দিবা ইয়াত তো এটো অৰেঞ্জ এণ্ড তোমাৰ কি আহি গ'ল গ্ৰীন কালাৰ কম্বিনেশ্যন আহি গ'ল এতিয়া তুমি যদি ভাবিছা যে মই আৰু এটা কম্বিনেশ্যন বনাম তেতিয়া হলে তুমি কি কৰিবা অল্টাৰ প্ৰেছ ইয়াত ক্লিক কৰিবা দেন অল্টাৰ প্ৰেছ কৰি ইয়াত ডুপ্লিকেট এটা বনাই ল'বা তেতিয়া হলে তুমি দুটা কালাৰ কম্বিনেশ্যন মানে এটাৰে আৰু এটা কালাৰ পালা আৰু ইয়াত তুমি এটো ড্ৰেগ কৰি দিবা ব্লু কালাৰটো ইয়াত লৈ আনিবা মানে মই ব্লু কালাৰো মোক লাগে তেতিয়া হলে তুমি চাব পাৰা এতিয়া এটো ব্লু কালাৰ ঠিক আছে আৰু এটো হল আমাৰ অৰেঞ্জ কালাৰ মই যেনেকৈ এইফালে লৈ আনি আছো এনেকৈ মুভ কৰি লৈ আনি আছো তো তুমি চাব পাৰা এটো চেঞ্জ হৈ আছে আমি মাল্টিপলস কালাৰ্স ইয়াত গাৰ্ডিয়ানত ইউজ কৰিব পাৰো ওকে তো আই থিংক ইমান লোকে তো বুজি পাইছা আই থিংক তোমালোকে আমাৰ গাৰ্ডিয়ান কেনেকৈ কালাৰ কম্বিনেশ্যন দিব লাগে ইয়া কেনেকৈ আমি কালাৰ এটা জেনাৰেট কৰিব পাৰো এটা সিম্পল এটা ইন্ডিভিজুৱেল কালাৰ আমি কেনেকৈ বনাব পাৰো নতুন কালাৰ কেনেকৈ বনাব পাৰো আৰু কেনেকৈ আমি ইয়াত আনিব পাৰো এই গোটেই প্ৰসেছটো মই কৈ দিলো আৰু তোমালোকক মই কৈছো যে RGB তুমি ল'ব পাৰা তুমি HSB ল'ব পাৰা তুমি CMYK ল'ব পাৰা তো মই অলৰেডি ক'লো যে RGB মানে হ'ল ৰেড গ্ৰীন ব্লুৰ কম্বিনেশ্যন HSB মানে হ'ল হিউ saturation and brightness এই তিনটা কম্বিনেশ্যন আছে দেন CMYK clay magenta yellow and your key ঠিক আছে তো এই কেটা কম্বিনেশ্যন মাধ্যমে আমি কালাৰ চেঞ্জ কৰি আমাৰ নিজৰ কালাৰ বনাব পাৰো তাৰ পিছত আমি ইয়াত ড্ৰেগ এণ্ড ড্ৰপ কৰি আমি ইয়াত প্লেস কৰিব পাৰো আমাৰ নিজৰ কালাৰ তো এতিয়া আমি এটো সিলেক্ট কৰি লওঁ সিলেক্ট কৰি এটো ডিলিট কৰি দিও ডিলিট কৰি কিনে মই ইয়াত এটা সিম্পল হোৱাইট কালাৰ লৈছো আৰু মই
এটা স্কোয়াৰ বনাম শিফট প্ৰেছ কৰি মই এনেকে স্কোয়াৰ বনালো এতিয়া মই সিলেকশন টুল সিলেক্ট কৰিলো দেন অল্টাৰ প্ৰেছ কৰি কিনে ওপৰৰ ফালে এটা দেন এটো সিলেক্ট কৰিলো আকৌ এইফালে এটা লৈ আনিলো ৰাইট সাইডৰ ফালে আৰু ওপৰৰ দুটা পইণ্ট মই সিলেক্ট কৰিম ইউজিং ডাইৰেক্ট সিলেকশন টুল তো মই এনেকে সিলেক্ট কৰিলো দেন মই এটো এনেকে এইফালে লৈ আনিলো দেন এই দুটা পইণ্ট সিলেক্ট কৰিম আৰু এই দুটা পইণ্ট এইফালে লৈ আনিম তো এটো আমাৰ এটা প্ৰপাৰ বক্স হৈ গল এতিয়া এই বক্স বিলাকত মই এনেকে সিলেক্ট কৰি কিনে যেনেকে কালাৰ দি দিলো ঠিক আছে এনেকে তুমি কালাৰ দিব পাৰা এনেকে কালাৰ দিব পাৰা ওকে এটো কালাৰ দি দিলা এতিয়া কালাৰ দিলা এতিয়া আমি গোটেইটো সিলেক্ট কৰি কিনে ফাৰ্স্ট আমি বৰ্ডাৰটো গুছাই দিম এটো সিলেক্ট কৰি কিনে বৰ্ডাৰটো তুমি গুছাই দিলা তো এনেকা তুমি দেখা পাবা তাৰ পিছত এই গোটেইবিলাক আলাদা আছে ইয়া বেলেগ আছে তুমি চাব পাৰা ঠিক আছে তুমি চাব পাৰা এটো বেলেগ কি আছে আমাৰ গোটেইবিলাক আমাৰ বেলেগ কি আছে ওকে এতিয়া আমি এটো সিলেক্ট কৰিম আৰু এটা বস্তু জানাই যে ছায়া এটা থাকে ছায়া তো সেই ছায়াটো আমি বনাবৰ কাৰণে আমি কি কৰিম ফাৰ্স্ট এই কালাৰটো আমি এনেকে মুভ কৰি ইয়াত লৈ আনিম ইয়াত আমি প্ৰথমত সিলেক্ট কৰিম ঠিক আছে ফাৰ্স্ট এটো সিলেক্ট ইয়াত আহি গল আৰু এই কালাৰটো আমি ইয়াত লৈ আনো ইয়াত আমি দি দিলো দিয়াৰ পিছত তাৰ পিছত আমি ইয়াতো আমি সেম কালাৰ দি দিও এটোত একচুয়ালি এটো সিলেক্ট কৰি কিনে আমাৰ না এই কালাৰটো ঠিক আছে এটো আমি সিলেক্ট কৰো তো ইয়াত আমাৰ ব্ল্যাক আছে আমাৰ ইয়াত লাগে अगेन येलो কালাৰ লাগে তো আমাৰ এটো येलो কালাৰ হৈ গল এতিয়া আমি কি কৰিম দুটা আমাৰ येलो কালাৰ হৈ গল আৰু তুমি ইয়াত অল্টাৰ প্ৰেছ কৰি কিনে এনেকে তুমি কি কৰিব পাৰা দুটা কালাৰ লব পাৰা এতিয়া এটো কালাৰ তুমি হোৱাইট এপ্লাই কৰিব পাৰা এটা ঠিক আছে এই হোৱাইট এপ্লাই কৰিব পাৰা একদম কমাই দিয়া এইফালে ইয়া এইফালে তুমি এটো মুভ কৰিব পাৰা অলপ ঠিক আছে তো তুমি ইয়াত চেঞ্জ হ'ব বস্তুটো চাব পাৰিবা ইয়াত চেঞ্জ হ'ব এনেকে চেঞ্জ হ'ব তো তুমি এই বস্তুটো চাই লবা ইয়া তুমি ইয়াত এই কালাৰটো লাইট দিব বিচাৰিছা কিবা লাইট এটা আৰু এটা ব্ৰাউন কালাৰ আছে হেতু দিব বিচাৰিছা তো এনেকে তুমি দিব পাৰা ওকে তাৰ পিছত এটো এইফালে লৈ গলা তো এটো অলপ বাঢ়ি গল अगेन ইয়াত তুমি কি কালাৰ দিবা এটি এফালে তুমি ডার্ক কালার দিব লাগিব তো ডার্ক ব্ল্যাক কালার আছে ইয়া তুমি লাইট কালার দিব বিচাৰিছা এটো আনি দিয়া ইয়াত ঠিক আছে তো এতিয়া এটো আনিলে এফালে অলপ যেতিয়া লৈ যাবা লাহে লৈ যাবা তো তুমি এটো সিলেক্ট কৰিব লাগিব মই এটো সিলেক্ট নকৰি কৰি আছো তো এটো সিলেক্ট কৰাৰ পিছত এতিয়া তুমি ইয়াত এটা এটো কালাৰ দিব পাৰা ইয়াত দিব লাগিব তো ইয়াত আমি কি কৰিম এনেকে মুভ কৰি ইয়াত আনিব লাগিব তেতিয়া হলে হ'ব বস্তুটো ঠিক আছে এনেকে এটো বাঢ়ি যাব তো আমি কি কৰো এই ফালৰ পৰা এটো আমি মুভ কৰি লৈ আনো ঠিক আছে তো এনেকে তুমি মুভ কৰিব পাৰা ইয়া তুমি এই কালাৰটো ইয়াত এপ্লাই কৰিব পাৰা ওকে তো এটো তুমি লৈ যোৱা এনেকে তুমি অলপ শ্যাডো দিব পাৰা এনেকে তুমি অলপ শ্যাডো দিব পাৰা তো তুমি চাব পাৰা যে এফালে অলপ ডার্ক হৈ আছে হয়নে তো এই বস্তুটো তুমি কৰিব পাৰা ইয়া ফিৰ তুমি কি কৰিবা ইয়াত তুমি এটো কালাৰে দিলা এই কালাৰটোৱে তুমি লৈ আনিলা এই কালাৰটো লৈ আনিলা আচ্ছা আমাৰ এটো সিলেক্ট কৰি কিনে আনিব লাগিব এটো মই বাৰবাৰ পাহৰি গৈ আছো এটো মুভ কৰি মই ইয়াত লৈ আনিলো এটো লৈ আনাৰ পিছত আমি কি কৰিম আমি ইয়াত যাম ইয়াত যোৱাৰ পিছত আমি HSB এটো সিলেক্ট কৰিম আৰু এটো অলপ এই কালাৰটো যে আছে এটো সিলেক্ট আছে এটো অলপ কি কৰো আমি অলপ ডার্ক কৰি দিম ঠিক আছে এনেকে আমি কৰি দিলো আৰু তুমি এই কালাৰটো আনিব পাৰা এই কালাৰটো তুমি আনিবও পাৰা এনেকা না ঠিক আছে এটো তুমি ইয়াত আনি ড্ৰপ কৰিব পাৰা ঠিক আছে এটো তুমি আনিবও পাৰিবা এটো তুমি ইয়াত লৈ আনা এটো এটা বেলেগ কালাৰ আৰু এই কম্বিনেশনটো তুমি ইয়াত এপ্লাই কৰি দিবা ইয়াত এপ্লাই কৰি দিলো এতিয়া তুমি চাবা যে আমাৰ কালাৰটো নিয়াকে চেঞ্জ হৈ আছে তো
তুমি চাব পাৰা এইফালে অলপ শ্যাডো নিচিনা আহি আছে এতিয়া তুমি একো কৰিব নালাগে জাস্ট সিলেক্ট কৰি এটো এপ্লাই কৰি দিয়া সৰি এতিয়া মই এটো সিলেক্ট কৰিম এটো সিলেক্ট কৰিম এটো এপ্লাই কৰি তো গুটে বিলাকত এই কালাৰটো আহি গল তো তুমি চাব পাৰা কি ধুনিয়াকে আমি এটা 3D মডেল ক্ৰিয়েট কৰিলো ওকে তো এতিয়া আমি এটা সার্কেল ইউজ কৰো সার্কেল লো ইলিপস টুল ইউজ কৰিবা দেন তুমি হোয়াইট কালার লৈ লবা আৰু ইয়াত শিফট প্ৰেছ কৰি এটা সার্কেল এনেকে বনাই লবা সার্কেলটো বনোৱাৰ পিছত এতিয়া আমি কি কৰিম ইয়াত ক্লিক কৰিম তো ইয়াত তুমি চাব পাৰা ইয়াত আমাৰ গ্ৰীন কালাৰ এটা কম্বিনেশন আছে যদি তুমি এটো হোয়াইট লোৱা এনেকা আৰু ইয়াত মানি লোৱা আমাৰ বেলেগ এটা কালাৰ আমি ইয়াত লৈ ললো যেনেকে এটো কালাৰ ইয়েলো কালাৰ লোৱা হৈছে আমি ইয়াত ক্লিক কৰিম ক্লিক কৰাৰ পিছত এই দুটা অপচন আছে তো ইয়াত আমি কি কৰিম গ্ৰীন কালাৰ এপ্লাই কৰিব পাৰো তেনেকে আমি ইয়াত মুভ কৰি গ্ৰীন কালাৰ দি দিলো আৰু এফালে আমি এই কালাৰটো ইয়েলো কালাৰো এপ্লাই কৰিব পাৰো ঠিক আছে তো এটো তুমি ইন্টাৰচেঞ্জ কৰিব পাৰিবা মই গ্ৰীন কালাৰটো এফালে লৈ আনিম আৰু ইয়েলো কালাৰটো লেফট সাইডত আৰু এটো মই লৈ আনিলো এফালে গ্ৰীন কালাৰটো ওকে আৰু এনেকে এটো হৈ গল আৰু এটো তোমাৰ ৰেডিয়াল সিলেক্ট কৰিলা তো এটো মাজত আহিলে আৰু গাৰ্ডিয়ান মানে এনেকা হ'ব তো মই ৰেডিয়াল লৈ লৈছো আৰু ইয়াত এতিয়া তুমি এই বস্তুটো ইউজ কৰিব পাৰা গাৰ্ডিয়ান ইউজ কৰাৰ পিছত তুমি এই যে পইণ্ট আছে এটো দি তুমি এনেকে ওভেল শেপও বনাব পাৰা এতিয়া মই এটো দি মই ভিতৰৰ ফালে ইমান লকে মোৰ হাইলাইট হ'ব ইয়েলো কালাৰটো এতিয়া মই এই ফালৰ পা এনেকে ড্ৰেগ কৰিব পাৰো এনেকে ড্ৰেগ কৰিলে এটো জগাৰ পা দেখাবো তোমাৰ ইয়েলো কালাৰ তো আমি বলক আৰু অলপ এনেকে দেখাই দিও এন্ড দেন ইয়াত ক্লিক কৰিবা তো চাব পাৰা কিমান ধুনিয়াকে যেনেকে ইয়াত পোহৰ পৰি আছে বেক সাইডটো অলপ গ্ৰীন এই সাইডত অলপ পোহৰ পৰাৰ কাৰণে কালাৰটো অলপ 3D ষ্টাইল হ'ব তো এই বিলাক ডিজাইন তুমি ইয়াত বনাব পাৰিবা ওকে এতিয়া ষ্টুডেন্ট আমি এটা কাম কৰো আমি তোমাক এটা শেপ বনোৱা শিকাম শেপটো হল এটা পেন্সিল ওকে তো বলা আৰম্ভ কৰো জাস্ট তুমি এটো সিলেক্ট কৰিবা ৰেক্টেঙ্গল টুল আৰু ইয়াত তুমি যে কোনো এটা কালাৰ লৈ লবা মই এই কালাৰটো লৈ লৈছো অৰেঞ্জ কালাৰ তুমি বেলেগ কালাৰো লব পাৰা ইয়াত তুমি গ্ৰীন কালাৰ লব পাৰা ৰেড কালাৰ লব পাৰা যেনেকা ইচ্ছা তুমি লব পাৰা তো মই এই কালাৰটো লৈছো দেন মই এনেকে স্ট্ৰেইট এনেকে সিধা সিধি এটা শেপ বনালো কন্ট্ৰোল প্লাস কৰিলো দেন স্পেস বাৰ প্ৰেছ কৰি কিনে মই তলৰ ফালে গুছি আহিলো এতিয়া মোৰ কাম হল যে মই ইয়াত প্ৰেছ কৰিম পেন টুলটো লম আৰু ইয়াত এটা ক্লিক কৰি দিম মাজত যেতিয়া মই ক্লিক কৰিম এই মাজত মই ক্লিক কৰিলো এটো একদম সেন্টাৰ আছে ঠিক আছে তাৰ পিছত মোৰ কাম হল ইয়াৰ পা এটো ড্ৰেগ কৰা তো ইয়াত ক্লিক কৰিবা ডাইৰেক্ট সিলেকশন টুল আৰু এটো স্ট্ৰেইট এনেকে তুমি লৈ আনিবা তো তোমাৰ গাইডলাইন যে আছে গাইডলাইন তোমাক পুৰা বুজাই আছে যে তুমি স্ট্ৰেইট লৈ আনি আছা এতিয়া তুমি ইয়াত এৰি দিয়া ইয়াত এৰি দিয়াৰ পিছত তুমি ইয়াত ক্লিক কৰিবা দেন কনভাৰ্ট এংকাৰ পইণ্ট এটো লৈ লবা আৰু ইয়াত প্ৰেছ কৰি অল্টাৰ প্ৰেছ কৰি এনেকে মুভ কৰিব পাৰিবা এনেকে মুভ কৰি অলপ ৰোটেট নিচিনা এনেকে কৰি লবা তো তুমি চাব পাৰা তুমি এনেকে এটা ৰাউন্ডেড বনাই লৈছা আৰু যদি এই ৰাউন্ডেডটো তুমি মুভ কৰিব বিচাৰা তেতিয়া হলে তুমি এনেকে এটো দি মুভ কৰিব পাৰিবা ঠিক আছে আৰু যদি না লাগে হেতুও হ'ব কিন্তু মই অলপ মুভ কৰি লৈছো জাস্ট ইমান ঠিক আছে এতিয়া আমাৰ এই ৰাউন্ডেড হৈ গল এই ৰাউন্ডেড হোৱাৰ পিছত আমি অল্টাৰ প্ৰেছ কৰি কিনে আমি এটো সিলেক্ট কৰিম দেন আমি কন্ট্ৰোল মাইনাস প্ৰেছ কৰিলো দেন মই ইয়াত প্ৰেছ কৰিম অল্টাৰ আৰু এটো সেন্টাৰৰ মাধ্যমে মই ইয়াত ডুপ্লিকেট আকৌ এটো সিলেক্ট কৰি এইফালে এটা ডুপ্লিকেট লৈ আনিলো ওকে এই ডুপ্লিকেট আনাৰ পিছত এইকেটা আনাৰ পিছত এতিয়া মই কি কৰিম এইকেটা এনেকে সিলেক্ট কৰি অলপ ওপৰৰ ফালে মই লৈ যাম ইয়া মই মাউজৰ মাধ্যমেও লৈ যাব পাৰো ওকে
এতিয়া মই এটো হৰু কৰিব কাৰণে একেবাৰে নিজৰ পা হৰু কৰি লম এনেকে এটো মই হৰু কৰি লৈছো ওকে আৰু অলপ হৰু কৰিব লাগে যদি কৰিব পাৰা এতিয়া কন্ট্ৰোল প্লাস প্ৰেছ কৰা আৰু তলৰ ফালে এতিয়া কি কৰিবা এটো হৈ গল মাজৰটো আমাৰ কালাৰ সেম থাকিব এটো সিলেক্ট কৰি ইয়াত ক্লিক কৰিবা ইয়াত আমাৰ এটো বেলেগ এটা কালাৰ আছে আমি কি কৰিম ইয়াত এনেকে মুভ কৰি এটো কালাৰ লৈ আনিব পাৰো ৰবা ইয়াত আমি এটো সো আহি গৈছে এতিয়া ইয়াত ক্লিক কৰো এটো আমাৰ কালাৰ আহা নাই প্ৰথমত এটো সিলেক্ট কৰি ল এতিয়া আমি কি কৰিম এটো ডিলিট কৰি দিও এটো এনেকে মুভ কৰি দিবা তলৰ ফালে তো ডিলিট হৈ গল এটো সিলেক্ট কৰিবা আৰু এনেকে মুভ কৰি ইয়াত লৈ আনিবা কালাৰ আহি গল এতিয়া এই ফালেও যদি তোমাৰ কালাৰ লাগে সেম কালাৰ লাগে তুমি লৈ আনিবা এনেকে সেম কালাৰ লৈ আনিবা এতিয়া আমি সেম কালাৰ আনাৰ পিছত আমি এটো সিলেক্ট কৰিম ওপৰত তুমি চাব পাৰা এটো আহি গল ইয়াৰ পা তুমি চেঞ্জ কৰিব পাৰিবা HSB লৈ লবা HSB লোৱাৰ পিছত এটো অলপ লাইট কৰি দিবা এটো লাইট কৰি দিবা হালকা ঠিক আছে এটো ব্ৰাইটনেস অলপ কমাই দিব পাৰা হালকা এটো অলপ এনেকে লৈ আনো এটো অলপ কমাই দিব পাৰা এতিয়া আমাৰ এটো এই ধৰণৰ কালাৰ হল ওকে বাস এতিয়া এৰি দিয়া তো তুমি চাব পাৰা এটা কি আহিছে সাইডত এটা শ্যাডো আহিছে আমাৰ শ্যাডোটো দৰকাৰ সেম আমি কি কৰিম এটো সিলেক্ট কৰি ইয়াত ক্লিক কৰিলে সৰি এতিয়া আমাৰ এই কালাৰটো যে আছে এটো আমাৰ এতিয়া আমি সিলেক্ট কৰিম ফাৰ্স্ট এটো আৰু এটো সিলেক্ট কৰি যদি মই এনেকে দি দিও তো সেম টু সেম এটো এফালে আহি যাব এই কালাৰটো আহি যাব তুমি চাব পাৰা কন্ট্ৰোল মাইনাস কৰি মই তোমাক দেখাই দিও ওকে তো তুমি চাব পাৰা এনেকে আহি গল আৰু তাৰ পিছত তুমি এটো সিলেক্ট কৰাৰ পিছত কন্ট্ৰোল প্লাস প্ৰেছ কৰা আৰু এটো আমি ইয়াত ক্লিক কৰিম আৰু এটো আমি উল্টা কৰি দিম এফালে কৰি দিম এফালে কৰি দিম তো তুমি এতিয়া চাবা হোৱা নাই যেতিয়া তুমি ইয়াত ক্লিক কৰিবা সৰি এতিয়া চাব পাৰা আমাৰ এই সাইডটো অলপ ডার্ক এই সাইডটো আমাৰ অলপ ডার্ক হয়নে আহি গল এতিয়া তুমি এই সেন্টাৰটো সিলেক্ট কৰিবা সেন্টাৰটো সিলেক্ট কৰাৰ পিছত তুমি ইয়াত ক্লিক কৰিবা সেন্টাৰটো আমি সিলেক্ট কৰিলো কিন্তু সেন্টাৰত তো আমাৰ নরমাল কালার হ'ব লাগিব সো আমি এটো মুভ কৰি ইয়াত লৈ আনিলো আমাৰ দুটা কালাৰ এতিয়া আমি কি কৰিম এটো যে কালাৰ আছে ইয়াত ডাবল ক্লিক কৰিবা আৰু এতিয়া ইয়াত আমি HSBC সিলেক্ট কৰাৰ পিছত এটো আমাৰ অলপ কি হ'ব এটো আমি অলপ এটো কালাৰ দিব বিচাৰিছো ঠিক আছে কেলে কি ইয়াত কি হ'ব পোহৰ পৰিব তাৰ কাৰণে এটো হৈ গল তোমাৰ অলপ হালকা অরেঞ্জ কালার আমি এটো দিছো সেম ইয়াতো হ'ব লাগিব তো এটোৰ কাৰণে আমি ৰেডিয়াল ইউজ কৰিব পাৰো ৰেডিয়াল ইউজ কৰিলে অলপ অসুবিধা হ'ব পাৰে সো আমি এই বস্তুটো এই কালাৰটো যে আছে এটো ইয়াত লৈ আনো আৰু এটো মুভ কৰি ইয়াত দি দিও ওকে এতিয়া চাও ওকে তো এটো দিলে নহব ইয়াত অলপ আহিছে কালাৰটো
এতিয়া আমি ৰেডিয়ালে কৰিব লাগিব ৰেডিয়াল কৰি দিও ৰেডিয়াল কৰিলে কি হ'ব এটো সিলেক্ট কৰি লও আৰু আমি চাও আৰু এই বস্তুটো আমি ওপৰৰ ফালে লৈ যাম এনেকে লৈ যাম এটো আমাৰ ইমান লকে আছে আৰু এটা বস্তু আমি এই বস্তুটো এনেকে বঢ়াই দিম আমাৰ অৰেঞ্জটো বঢ়াব লাগিব এতিয়া কি ইয়াত আমাৰ এফালে আমি এতিয়া আমি কি কৰিম যেনেকৈ ইয়াত আমাৰ গাৰ্ডিয়ান কালাৰ আছে এই গাৰ্ডিয়ান কালাৰটো মই এফালে অলপ লৈ গলো আৰু এটোৰ ডুপ্লিকেট মই কি কৰিম অল্টাৰ প্ৰেছ কৰি এফালে লৈ আনিম তেতিয়া দুইফালে হৈ গল আৰু এটো অলপ মাজৰ ফালে লৈ যোৱা সো দুইফালৰ পৰা আমাৰ আৰু এটো যদি লাগে আৰু এটা অল্টাৰ প্ৰেছ কৰি এফালে লৈ আনিবা তেতিয়া আমাৰ কম্বিনেশনটো পাৰফেক্টলি ম্যাচ কৰিব এটো সো এটো পাৰফেক্টলি ম্যাচ কৰি গৈছে এটো তুমি চাব পাৰা ঠিক আছে তো আমাৰ পেন্সিলৰ কালাৰটো ইমানকে আহি গল দেন আমি কি কৰিম ইয়াত এটো প্ৰেছ কৰি কিনে আমি এটোৱে সিলেক্ট কৰি লওঁ এনেকে স্ট্ৰেট লৈ আনা এনেকে স্ট্ৰেট লৈ আনা স্ট্ৰেট লৈ আনিলা স্ট্ৰেট লৈ আনাৰ পিছত এই বস্তুটো আমি স্ট্ৰেট কেনেকে আনিম আমি ইয়াৰ পেন টুলৰ মাধ্যমে আনিব পাৰিম ইয়াত ক্লিক কৰা দেন ডাইৰেকশন টুলৰ মাধ্যমে আমি এটো স্ট্ৰেট লৈ আনো লৈ আনাৰ পিছত চাই লবা আৰু এটো ইয়াত ক্লিক কৰিবা দেন ৰাইট ক্লিক সেন্ড টু বেক কৰি দিবা সেন্ড টু বেক কৰাৰ পিছত ইয়াৰ কালাৰ আমি এই ধৰণৰ কালাৰ দি দিম তাৰ পিছত আমি কি কৰিম এটো কাট লগাব লাগিব এটো তো হৈ গল এতিয়া আমি এটা কাট দি দিম তো আমি শিকাইছিলো তোমাক ইয়াত নাইফ আছে এই নাইফৰ মাধ্যমে এনেকে এটা কাট দি দিবা ইয়া ফিৰ অলপ তলতো দিব পাৰা এটো হৈ গল then this one is separate ইয়াত ক্লিক কৰা এটো এটা সেপাৰেট ঠিক আছে আৰু ইয়াৰ কালাৰ তুমি বেলেগ ইয়া বেলেগ অলপ ডাৰ্ক টাইপৰ দিব পাৰা এটো দি দিলা এতিয়া এটো সিলেক্ট কৰা সিলেক্ট কৰি কিনে এটো আমাৰ কালাৰ ঠিকে আছে এটো ডিলিট কৰি দিয়া জাস্ট ৰিমুভ কৰিব কাৰণে জাস্ট টানি দিয়া এফালে এটো ৰিমুভ হৈ গল আৰু এটো অলপ এফালে আনাৰ পিছত এই কালাৰটো अगेन তুমি অল্টাৰ প্ৰেছ কৰি এফালে লৈ আনিবা আৰু এটো মুভ কৰি এফালে লৈ যোৱা তো তুমি চাব পাৰা এটা ৰিফ্লেকশন মই দি আছো অলপ ৰিফ্লেকশন এটা মই এফালে দিটো হয়নে দেন এটুকো দিব লাগিব তো সেম এটো আমাৰ ডাৰ্ক ইয়া আমি অলপ এই ধৰণৰ এটা কালাৰ দিব বিচাৰিছো তো এটোৰ কাৰণে কি কৰিব লাগিব আমাৰ এটো মুভ কৰিব লাগিব ইয়াৰ পৰা মই মুভ কৰি ইয়াত লৈ আনো আৰু এটো তো সেম এই কালাৰটোৱে দি দিও
বাস দেন এইটো অলপ ইফালে লৈ আনা এইটো আমি হোৱাইট দি দিওঁ ইয়াত বাস এতিয়া এই ব্ল্যাক কালাৰটো এইফালে মুভ কৰা আৰু এইটো অলপ এইফালে মুভ কৰা এনেকৈ তুমি এইটো এটা শাইনিং মানে কালাৰ যেতিয়া ইয়াত ৰিফ্লেক্ট হ'ব মানে লাইট ৰিফ্লেক্ট হ'ব তেতিয়া এনেকৈ আহিব ওকে এইটো অলপ এইফালে লৈ যোৱা বাস তো এইটো আমাৰ ধুনীয়াকৈ আমাৰ হৈ গ'ল পেঞ্চিল কণ্ট্ৰল মাইনাছ প্ৰেছ কৰোঁ দেন ওপৰৰ ফালে আমাৰ কি কৰিব লাগিব এটা আচ্ছা এইটো বঢ়াবৰ কাৰণে ইয়াত আমাৰ আৰ্টবোৰ্ড আছে এইটো দি আমি অলপ বঢ়াই লওঁ বঢ়োৱাৰ পিছত ইয়াত তুমি এইটো সিলেক্ট কৰিবা ৰেক্টেংগল টুলৰ মাধ্যমে এনেকৈ তুমি এটা ৰাবাৰ দিব পাৰা কালাৰ তুমি যিকোনো বেলেগ এটা ইউজ কৰিব পাৰা কালাৰ ওকে দেন তুমি এইটো অলপ ডাঙৰ কৰা জাষ্ট এনেকৈ তুমি ডাঙৰ কৰি ল'লা আৰু এইটোও যদি তুমি ভাবিছা যে মই বেলেগ কালাৰ দিম তেতিয়াহ'লে চিম্পলি তুমি মুভ কৰি ইয়াত কালাৰ এটা লৈ আনা য়েল্লো কালাৰ যোনটো মই দিছিলোঁ তাত আৰু এইবিলাক আমি ডিলিট কৰিবৰ কাৰণে জাষ্ট ড্ৰেগ এণ্ড তলৰ ফালে লৈ আনিলে ড্ৰেগ হৈ গ'ল ইয়াতো আমি সেম ইয়াত আমি হোৱাইট কালাৰ দিম ইয়াত আমি য়েল্লো কালাৰো দিব পাৰোঁ আমি য়েল্লো কালাৰ সেম কালাৰ ইয়াত দি দিম সেম কালাৰ ইয়াত দিয়াৰ পিছত ইয়াত ডাবল ক্লিক কৰিবা আৰু ইয়াৰ এইটো আমাৰ CMYK আছে আমি এইটো চেঞ্জ কৰি HSB কৰিম হিউ এইটো যে আছে স্যাচুৰেশ্যন এইটো অলপ কমাই দিম এইটো কমাই দিলে অলপ ইয়াৰ কালাৰটো কি হ'ব অলপ ডাল হ'ব অলপ হালকা ডাল হ'ব জাষ্ট বাস তাৰপিছত তুমি এইটো এইফালে লৈ আনা আৰু এইটো এইফালে লৈ আনা তো তুমি চাব পাৰা অলপ হালকা ডাল হৈ আছে এইটো জগা ঠিক আছে এইটো চোৱা আহি গ'ল দেন তুমি এটা ৰাবাৰৰ কাৰণে সেম ইয়াত ক্লিক কৰি এই ৰাউণ্ডেড লৈ লোৱা এই ৰাউণ্ডেড লোৱাৰ পিছত তুমি ইয়াত এনেকৈ দি দিলা ৰাবাৰ দেন পেক কৰি দিয়া এইটো কি কৰিবা ৰাইট ক্লিক দেন এৰেঞ্জ সেন্ড টু বেক কৰি দিলা বেক কৰাৰ পিছত ইয়াৰ কালাৰ তুমি যিকোনো বেলেগ এটা কালাৰ ব্লু কালাৰ দি দিব পাৰা ইয়া তুমি হোৱাইট কালাৰ দি দিব পাৰা এনেকা ধৰণৰ কালাৰ দিয়াৰ পিছত এইটো ৰিফ্লেক্ট কৰিব পাৰা কিন্তু এইটো নালাগে কন্ট্ৰোল মাইনাস তো তুমি চাব পাৰা আমাৰ পেন্সিল ৰেডি হৈ গ'ল তো এনেকৈ তুমি তোমাৰ যিকোনো পেন্সিল বনাব পাৰা তাত ৰিফ্লেক্ট দিব পাৰা ৰিফ্লেকশ্যন দিব পাৰা আৰু খুব ধুনীয়াকৈ এই পেন্সিলটো এতিয়া তুমি দেখাব পাৰা যে মই এই পেন্সিলটো বনাইছোঁ তো এনেকৈ আমি খুব ৰিয়েলিষ্টিক বস্তু বনাব পাৰোঁ আমাৰ এডব ইলাষ্ট্ৰেটৰ তো আশা কৰোঁ যদি তোমালোকে আমাৰ ভিডিঅ'ছবিলাক ভাল পাই আছা প্লিজ লাইক কৰিবা শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিবা আমাৰ চেনেলক আৰু আমাৰ লগত জড়িত থাকিবা তো লক্ষ্য কম্পিউটাৰ ট্ৰেইনিং ইনষ্টিটিউট অলৱেজ তোমাৰ লগত আছে তোমালোকক এটা না এটা ভাল ভাল ভিডিঅ'ছ দেখাই থাকিব তোমালোকে জাষ্ট আমাৰ চেনেলৰ লগত জড়িত থাকা টেক কেয়াৰ